2023 চনত ডিব্ৰুগড়ত আমি অসম চৰকাৰৰ এখন কেবিনেট বৈঠক অনুষ্ঠিত কৰিছিলোঁ। সেইদিনাখন কেবিনেট বৈঠকতে আমি এটা সিদ্ধান্ত লৈছিলোঁ যে ডিব্ৰুগড়ত আমি প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰীৰ সচিবালয় এটা স্থাপন কৰিম। এই মুখ্যমন্ত্ৰীৰ সচিবালয় স্থাপন কৰাৰ যি সপোন আছিল আজি সি বাস্তৱত পৰিণত হ'ল। মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ জৰিয়তে আমি 9খন জিলাৰ প্ৰশাসনিক কাম কাজ ডিব্ৰুগড়ৰ পৰা নিৰীক্ষণ কৰাৰ এটা প্ৰয়াস আৰু প্ৰচেষ্টা চলাম। এই 9খন জিলাত অসমৰ কেইবাখনো বিশ্ববিদ্যালয় আছে, কেইবাখনো চিকিৎসা মহাবিদ্যালয় আছে, কেইবাটাও গুৰুত্বপূৰ্ণ উদ্যোগ আছে আৰু ইয়াৰ লগতে কেইবাখনো অসমৰ সৰহসংখ্যক চাহ বাগিচা এই অঞ্চলটোতে সীমাবদ্ধ হৈ আছে। সেই দিশৰ পৰা অসমৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক পটভূমিৰ ফালৰ পৰা আজিৰ দিনটো অতিশয় গুৰুত্বপূৰ্ণ। এই মুখ্যমন্ত্ৰীৰ সচিবালয় আমি দিছপুৰৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ লগত টেকনলজিৰ জৰিয়তে আমি লাইভ ৰিলেশ্যন স্থাপন কৰিছোঁ। ইয়াৰ ফলত মুখ্যমন্ত্ৰীগৰাকী ডিব্ৰুগড়ত থাকিলেও সচিবালয়ৰ কাম নিৰন্তৰ গতিত চলি থাকিব। এটা সময়ৰ বাবেও অসম সচিবালয়ত এনেকুৱা এটা ধাৰণা নহ'ব যে মুখ্যমন্ত্ৰী 4 দিন অনুপস্থিত আছে। অৰ্থাৎ এই কাৰ্যালয়ত বহা আৰু গুৱাহাটীৰ কাৰ্যালয়ত বহাৰ মাজত কোনো পাৰ্থক্য নাথাকিব আৰু তাৰ ফলত মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ উন্নয়ন বা উজনি অসমৰ উন্নয়নৰ ক্ষেত্ৰত, উত্তৰ অসমৰ উন্নয়নৰ ক্ষেত্ৰত ডিব্ৰুগড় সচিবালয়ত বহি তেখেতে কাম কাজ কৰিব পাৰিব। আজি আমি মুখ্যমন্ত্ৰীৰ সচিবালয় ইয়াতে স্থাপন কৰিছোঁ, কিন্তু আমাৰ লক্ষ্য হ'ল যে ডিব্ৰুগড়ৰ গুৰুত্ব ক্ৰমান্বয়ে আমি বঢ়াই গৈ থাকিব লাগে আৰু সেই দৃষ্টিভংগীৰ ফালৰ পৰা অহা কেইটামান দিনত আমাৰ মন্ত্ৰীসভাৰ সদস্যসকল বহিব পৰাকৈও ইয়াত আমি এটা মন্ত্ৰীসভা ভৱন আমি নিৰ্মাণ কৰিম। অৰ্থাৎ অসমৰ 16জন মন্ত্ৰীয়ে 19জন মন্ত্ৰীয়ে ইয়াত বহিব পাৰিব। মুখ্য সচিব ইয়াত বহিব পৰাকৈ আমি এটা সচিবালয়ৰো আন এটা অংশ ইয়াতে আমি স্থাপন কৰিম। ডিচিসকলে যাতে আমি ইয়াতে কনভেনশ্যন আদি পাতিব পাৰোঁ, ইয়াতে আমাৰ এটা ডাঙৰ কনভেনশ্যন চেণ্টাৰো স্থাপন হ'ব। শেষত ডিব্ৰুগড়ত যাতে ৰাজ্যিক ফাংচনসমূহো ডিব্ৰুগড়ত কোনো অসুবিধা নোহোৱাকৈ আমি ইয়াতে অনুষ্ঠিত কৰিব পাৰোঁ, তাৰ বাবে 1000 লোক বহিব পৰা এটা আটকধুনীয়া প্ৰেক্ষাগৃহও ইয়াত স্থাপন হ'ব। ইয়াৰ ফলত আমাৰ ৰাইজৰ যিমানবিলাক কাম গুৱাহাটীত আমি দেখা পাওঁ তাৰ বহুখিনি কাম আমি ডিব্ৰুগড়তে কৰিব পাৰিম আৰু ক্ৰমান্বয়ে অসমৰ আৰু উত্তৰ ভাৰতৰ এখন গুৰুত্বপূৰ্ণ চহৰ হিচাপে ডিব্ৰুগড় উদ্ভাসিত হ'ব। স্বাভাৱিকভাৱে গোটেই চৰকাৰখন যেতিয়া ডিব্ৰুগড়লৈ আহিব, ডিব্ৰুগড়ৰ আৰ্থ সামাজিক পৰিৱেশৰো পৰিৱৰ্তন হ'ব, ইনফ্ৰাষ্ট্ৰাকচাৰৰো ডেভেলপমেণ্ট হ'ব। 9খন জিলাত সিঁচৰিত হৈ থকা বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, উদ্যোগসমূহেও পাবলগীয়া এটেনশ্যন তেওঁলোকে ইয়াৰ পৰা নিৰবিচ্ছিন্নভাৱে পাব পাৰিব আৰু তাৰ ফলত সৰু সৰু সমস্যাবোৰ সমাধানৰ কাৰণে বহু দিনলৈ অপেক্ষা নকৰি ইয়াতে তেখেতসকলে নিৰন্তৰভাৱে আলোচনা কৰিব পাৰিব। অহা অক্টোবৰ মাহত মই ইয়াত যেতিয়া আহিম, সাধাৰণতে আমি যেতিয়া শদিয়াৰ কথা পাতোঁ, আমি যেতিয়া ডুমডুমাৰ কথা পাতোঁ, ডিগবৈৰ কথা পাতোঁ, আমি সাধাৰণতে ডিচিজনৰ লগতে ভিডিঅ' কনফাৰেন্সত পাতি বিষয়বিলাকৰ সমাপন কৰোঁ।
অহা 4 দিন যেতিয়া ইয়াতে মই আহিম মই ঠিক কৰি লৈছো যে 3 ঘণ্টা এটা সমষ্টিৰ লগত জড়িত সাৰ্কেল অফিচাৰ ওসি আৰু বিডিও সকলোকে মাটি বিধায়ক আৰু উপায়ুক্তৰ লগত একেলগে বহি সেই সমষ্টিটোৰ কথাই 3 ঘণ্টা একেলগে আলোচনা কৰিম অৰ্থাৎ এতিয়া মই ইয়াত যেতিয়া বহিম 4 দিনৰ 3 ঘণ্টা যদি মই 3টা সমষ্টিক দিওঁ এটা যাত্ৰাত মই 12টা সমষ্টি ওসি পৰ্যায়লৈকে সাৰ্কেল অফিচাৰ পৰ্যায়লৈকে বিডিও পৰ্যায়লৈকে মই মনিটৰিং কৰিব পাৰিম তাৰ ফলত সৰু সৰু সমস্যা যিবিলাক চৰকাৰৰ নিৰ্দেশৰ কাৰণে ৰখি থাকে বহুত সময়ত ডাঙৰ ডাঙৰ সভাবিলাকত এই কথাবিলাকে স্থান নাপায় তেনেকুৱা ধৰণৰ কথাবিলাকো ইয়াত আমি সমাধান কৰিব পাৰিম যোৱাকালি আমি আৰু এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে 15 আগষ্টত স্বাধীনতা দিৱসৰ পতাকা সদায় গুৱাহাটীত উত্তোলন কৰিব আৰু 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস সদায় ডিব্ৰুগড়ত পালন কৰিব অৰ্থাৎ ক্ৰমান্বয়ে ডিব্ৰুগড়ৰ গুৰুত্ব আমি বঢ়াই লৈ গৈ থাকিম আৰু এটা সময়ত ডিব্ৰুগড় কব নোৱাৰাকৈ ৰাজ্যৰ আন এখন ৰাজধানীলৈ ৰূপান্তৰ হ'ব আমি ডিক্লেয়াৰ কৰিব নালাগে ঘোষণা কৰিব নালাগে কব নালাগে কাম আৰু কৰ্মৰ জৰিয়তে আৰু নতুন নতুন প্ৰয়োগৰ জৰিয়তে ডিব্ৰুগড় এক গুৰুত্বপূৰ্ণ এক অঞ্চললৈ ৰূপান্তৰ হ'ব আমি অসম সচিবালয়ৰ আন এটা অংশ যেতিয়া ডিব্ৰুগড়ত অহা বছৰ ডিসেম্বৰ মাহত আমি লৈ আনিব পাৰিম অহা বছৰ যেতিয়া ঠিক ডিসেম্বৰ জানুৱাৰী মাহত মন্ত্ৰীসভাৰ বৈঠক আদি নিৰন্তৰভাৱে অনুষ্ঠিত কৰিব পৰাকৈ মিনিষ্টাৰসকলৰ কাৰ্যালয় ইয়াতে লৈ আহিব পাৰিম লাহে লাহে ডিব্ৰুগড়ৰ ৰাইজে বিচৰা ধৰণৰ যি মনত বিচাৰি আছিল ইমান দিনে কব পৰা নাছিল সেই গোটেইখিনি কথা আমি অহা 2-3 বছৰৰ ভিতৰত ইয়াতে আমি দেখিব পাৰিম আজি আমাৰ মুখ্যমন্ত্ৰী সচিবালয়ত মই যেতিয়া ইয়াতে বহিম দিছপুৰত মই যেনেকে নিৰ্দেশ দিও তেনেকে ইয়াৰ পৰাই সিমলেছলি মই আজিও 6-7টা 8টা 10টা ইয়াত কাম কৰি যাম কিন্তু গুৱাহাটীত বহা অফিসত বহা মানুহখিনিয়ে ফিল কৰিব যে মই গুৱাহাটী অফিসৰ পৰাহে অৰ্ডাৰটো দিছো ডিব্ৰুগড়ৰ পৰা দিয়া নাই কাৰণ তেনেকুৱা টেকনলজি আমি ইয়াতে প্ৰতিষ্ঠা কৰিছো শ্ৰদ্ধা ৰাইজ ডিব্ৰুগড়ৰ সমস্যা আৰু গোটেই উজনি অসম আৰু উত্তৰ অসমৰ সমস্যাসমূহ লৈ এতিয়া আমি ইয়াতে নিৰন্তৰভাৱে আলোচনা কৰিব পাৰিম সমাধান উলিয়াব পাৰিম আৰু অৰুণাচল আৰু নাগালেণ্ডৰ লগতো আমি অতি নিকট সম্পৰ্ক এই স্থানত বহি ওচৰ চুবুৰীয়া ৰাজ্য হিচাপে আমি স্থাপন কৰিব পাৰিম আজিৰ এই সুন্দৰ দিনটোত আমাৰ অসম মন্ত্ৰীসভাৰ দুগৰাকী মন্ত্ৰীক বাদ দি সকলো মন্ত্ৰী ইয়াতে উপস্থিত আছে আৰু আমি তাৰ জৰিয়তে ডিব্ৰুগড়ৰ ৰাইজক আমি জনাব খুজিছো যে আমি ডিব্ৰুগড়ে যোৱা শতিকা ধৰি অসমৰ অৰ্থনীতি ৰাজনৈতিক আৰু সমাজ জীৱনত আগবঢ়াই যোৱা যি অবিস্মৰণীয় বৰঙণি তাক অসম চৰকাৰে কৃতজ্ঞতাৰে সোঁৱৰণ কৰে আৰু তাৰ স্বীকৃতি স্বৰূপে আমি এটা দুটাকৈ এই ধৰণৰ কাম আমি আৰম্ভ কৰিছো আপোনালোকৰ আশীৰ্বাদত এই ধৰণৰ কৰ্মযজ্ঞ আমি সুন্দৰভাৱে সমাধান কৰিব পাৰিম আজি আমি ডিব্ৰুগড়ত যেনেকে মুখ্যমন্ত্ৰীৰ সচিবালয় স্থাপন কৰিছো জিলা আয়ুক্তৰ মৰ্যাদা লাঘৱ নকৰাকৈ এতিয়া আমি প্ৰতিটো সমষ্টিতে 2 অক্টোবৰৰ পৰা সমজিলা স্থাপন কৰাৰ প্ৰক্ৰিয়াটো আগবাঢ়িছো বহুদিনৰ পৰা নাহৰকটীয়াত মহকুমা লাগে মৰাণত মহকুমা লাগে বিভিন্ন ধৰণৰ দাবী ইয়াত উত্থাপিত হৈ আছিল এতিয়া আমি মহকুমা স্থাপন নকৰো জিলাতকৈ অকণমান তলত আমি সমজিলা একোখন 2 অক্টোবৰত নাহৰকটীয়া খোৱাং আদিত আমি স্থাপন কৰিবলৈ আগবাঢ়ি গৈছো অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাষাত ইজ অফ লিভিং আৰু যিটো
বহু দূৰত চৰকাৰ তেনেকুৱা ধাৰণাৰ পৰিৱৰ্তন কৰি চৰকাৰখন যেন মোৰ নিচেই ওচৰত তেনেকুৱা এটা ধাৰণাৰ আমি অসমত ক্ৰমান্বয়ে সৃষ্টি কৰিব বিচাৰিছো আৰু সেই দিশত আমি নিৰন্তৰ খোজ পেলাই গৈছো বহু সফল হৈছো আৰু বহু কাম আমি অনাগত দিনত কৰাৰ বাবে লক্ষ্য বান্ধি লৈছো আজিৰ এই শুভ দিনত মই পুনৰবাৰ ডিব্ৰুগড়বাসী ৰাইজক ধন্যবাদ আৰু অভিনন্দন জনাইছো কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজিৰ সভাত উপস্থিত থাকি আমাক আশীৰ্বাদ প্ৰদান কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো উজনি অসম আৰু উত্তৰ অসমৰ বিধায়কসকলেও আজিৰ এই সভাত উপস্থিত থাকি এই গোটেই কৰ্মযজ্ঞৰ প্ৰতি তেখেতসকলে যি সহযোগিতা আগবঢ়ালে তাৰ বাবে মই ধন্যবাদ জনাইছো ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াৰ মই বিশেষভাৱে শলাগ লৈছো আমাৰ ৰাজ্যৰ মুখ্য সচিব লোক নিৰ্মাণ বিভাগ সাধাৰণ প্ৰশাসন বিভাগ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াকে আদি কৰি সকলোৱে অসম সচিবালয়ৰ এক গুৰুত্বপূৰ্ণ অংগ ডিব্ৰুগড়ত প্ৰতিষ্ঠা কৰাৰ বাবে যি সহযোগিতা আগবঢ়ালে তাৰ বাবে মই আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো পুনৰ এবাৰ আপোনালোক সকলোকে আগতীয়াকৈ